এতিয়া আহোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিত আবেদন কৰিলে কোনসকল লোকে 2 লাখ টকা লাভ কৰিব আৰু কোনসকল যুৱক যুৱতীয়ে 5 লাখ টকা লাভ কৰিব এইটোক লৈ বহুতো কনফিউজন হৈ থাকে। বহুতো লোকে এটা কুৱেশ্যন সুধি থাকে যে আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিত আবেদন কৰিলে চৰকাৰী চাকৰিত আবেদন কৰিব পাৰিম নে নোৱাৰিম। মই আপোনালোকক আবেদন কৰিব এতিয়া আমি 3টা ভুলৰ বিষয়ে আলোচনা কৰিম। এই 3টা ভুল আপুনি যদি কৰে তেনেহ'লে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিত আবেদন কৰাৰ পাছতো আপোনালোক ৰিজেক্ট হৈ যাব। যিমানে আপুনি যোগ্যৰ হওক আপোনাক ৰিজেক্ট কৰি দিব আৰু আপুনি 2 লাখ টকাও লাভ নকৰে 5 লাখ টকা। ডিজিটেল আছাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনত আপোনালোকে যদি আবেদন কৰিম ভাবি আছে, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে যুৱক যুৱতীসকলক 2 লাখৰ পৰা 5 লাখলৈকে টকা প্ৰদান কৰে ব্যৱসায় কৰিবৰ কাৰণে বা নতুন ষ্টাৰ্টআপ এটা খুলিবৰ কাৰণে বা অলৰেডি যিটো ব্যৱসায় তেওঁলোকে কৰি আছে সেইটোকে আৰু উন্নত মানৰ কৰিবৰ কাৰণে চৰকাৰে যুৱক যুৱতীসকলক 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত পইচা প্ৰদান কৰে। গতিকে এই পইচাটো পাবৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আজি এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 3.0 এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব, লগতে এই আঁচনিখনত আবেদন কৰিলে আপুনি চৰকাৰৰ পৰা যিটো পইচা লাভ কৰিব সেই পইচাটো কিমান পইচা আপুনি চৰকাৰক ঘূৰাব লাগিব, কিমান পইচা আপোনালোকে ঘূৰাব নালাগে, লগতে এই আঁচনিখনত আবেদন কৰিলে আপুনি আগলৈ চৰকাৰী চাকৰিত এপ্লাই কৰিব পাৰিবনে নোৱাৰে আৰু 3টা ভুলৰ বিষয়ে আমি আলোচনা কৰিম। যিকেইটা ভুল আপোনালোকে যদি কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই আঁচনিখনৰ কাৰণে যোগ্য হোৱাৰ পাছতো কিন্তু আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব। কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কেনেকৈ এপ্লাই কৰিব লাগিব, সকলোখিনি কথা আমি এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিটো হোৱাটছআপ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেট দি থাকোঁ, লগতে যিকোনো ধৰণৰ অনলাইন ৰিলেটেড কাম আপুনি যদি আমাৰ থ্ৰুদি কৰাব বিচাৰে, এক্সচেঞ্জ কাৰ্ড বনোৱা হওক বা কাষ্ট চাৰ্টিফিকেট বনোৱা হওক, PRC বনোৱা হওক, বায়'ডাটা বনোৱা হওক, যিকোনো ধৰণৰ আপুনি অনলাইন ৰিলেটেড কাম আমাৰ থ্ৰুদি কৰাব বিচাৰিলে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি লওক। তাতে মই সম্পূৰ্ণ ডিটেইলছ দি থোৱা আছে, আমাৰ লগত যোগাযোগ কৰি আপোনালোকে অতি সহজতে সেইখিনি কাম ঘৰতে বহি কৰাই ল'ব পাৰিব। হোৱাটছআপ চেনেলটো টোটেলি ফ্ৰী হয়, লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। এই ভিডিঅ'টো চাই আপুনি আমাৰ চেনেলটোত জইন কৰি ল'ব। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনত আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব। চৰকাৰে যিহেতু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ প্ৰক্ৰিয়া মাৰ্চ মাহৰ পৰাই আৰম্ভ হ'ব বুলি কৈছিলে আৰু যোৱা কেইদিনমানৰ আগত মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিছিলোঁ, যিটো ভিডিঅ'ত কৈছিলোঁ যে 11 মাৰ্চ তাৰিখৰ পৰা আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। সম্পূৰ্ণ ৱেবছাইটটো তেওঁলোকে আপডেট কৰি দিছিলে, CM888 3.0 কৰি দিছিলে ৱেবছাইটটো, লগতে তেওঁলোকে তাত নটিফিকেশ্যনো দি দিছিলে যে এপ্লিকেশ্যন ষ্টাৰ্ট ফ্ৰম 11 মাৰ্চ। কিন্তু হঠাৎ তেওঁলোকে ৱেবছাইটটো আকৌ তেওঁলোকে ৰিভাৰ্ট কৰি মেলি CM888 2.0 কৰি দিলে আৰু যিটো এপ্লাই প্ৰক্ৰিয়াৰ কাৰণে নটিফিকেশ্যন এটা দি আছিলে সেইটো তেওঁলোকে ৰিমুভ কৰি দিলে। গতিকে ইয়াৰ ওপৰত যেতিয়ালৈকে অফিচিয়েল আকৌ আপডেট নাহে তেতিয়ালৈকে আমি ৱেইট কৰিব লাগিব। যোৱাবাৰ যেনেকৈ তেওঁলোকে এডভাৰটাইজমেণ্ট মুকলি কৰিছিলে খুবমতে তেওঁলোকে এইবাৰো এডভাৰটাইজমেণ্ট মুকলি কৰিব আৰু তেতিয়াহে আমি গম পাম যে কেতিয়াৰ পৰা এই আঁচনিখনৰ কাৰণে আবেদন প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰি দিব, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিব। আমি প্ৰথমে চাই লওঁ আপোনালোকে আঁচনিখনত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ যোগ্যতা কি কি লাগিব আৰু নথিপত্ৰ কি কি লাগিব। গতিকে আপুনি যদি এই যোগ্যতাকেইটাৰ ভিতৰত নপৰে বা আপোনালোকৰ যদি এই নথিপত্ৰকেইটা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি CM888 3.0 এপ্লাই কৰিব নোৱাৰিব। যোগ্যতাকেইটা প্ৰথমে চাই লওঁ। আবেদনকাৰী তলত উল্লেখ কৰা অনুসৰি নিম্নতম শিক্ষাগত অৰ্হতা থাকিব লাগিব। সাধাৰণ জাতিৰ বাবে 10ম শ্ৰেণী পাছ অৰ্থাৎ জেনেৰেল কাষ্টে 10ম শ্ৰেণী পাছ কৰা হ'ব লাগিব। অনুসূচিত জাতি জনজাতি OBC শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে 10ম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব। আয় সৃষ্টিকাৰী কাৰ্যকলাপ হাতত ল'বলৈ আবেদনকাৰী দক্ষতা অভিজ্ঞতা আৰু জ্ঞান থাকিব লাগিব। অৰ্থাৎ আপোনালোকে স্কিমখনত এপ্লাই কৰিলেই নহ'ব, আপোনালোকক যিটো চৰকাৰে পইচা দিব আয় সৃষ্টিকাৰী কিবা এটা কাৰ্যকলাপ হাতত ল'বৰ কাৰণে আপোনালোকৰ দক্ষতা অভিজ্ঞতা আপোনালোকৰ জ্ঞান থাকিব লাগিব, তেতিয়াহে তেওঁলোকে পইচাটো দিব। সেইকাৰণে তেওঁলোকে ইণ্টাৰভিউ লয় আৰু সেই ইণ্টাৰভিউত আপুনি পাছ কৰিব লাগিব। আবেদনকাৰী এটা বেংক একাউণ্ট থাকিব লাগিব, যিটো বেংক একাউণ্ট তেওঁলোকৰ 2024 চনৰ 1 এপ্ৰিলৰ আগত খোলা হৈছিল। এতিয়া মই আপোনালোকক কৈ দিওঁ ৱেবছাইটটো তেওঁলোকে আপডেট নাই কৰা, সেইকাৰণে 2024 হৈ আছে। যেতিয়া আপডেট কৰি দিব খুবমতে এইটো তেওঁলোকে 2026 কৰি দিব, সেইটো আপুনি মনত ৰাখিব। ব্যক্তিগত আবেদনকাৰী পূৰ্বতে কোনো বেংকত ঋণ পৰিশোধ নকৰা বুলি ঘোষিত হ'ব নালাগিব। অৰ্থাৎ আপুনি যদি ক'ৰবাত বেংকত ঋণ লৈ থৈছিলে আৰু সেইসমূহত যদি আপুনি পৰিশোধ নাই কৰা তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এই আঁচনিখনৰ সুবিধা লাভ নকৰিব। কোনো পৰিয়ালৰ এজনতকৈ অধিক সদস্য এই আঁচনিৰ অধীনত লাভৱান হ'বলৈ যোগ্য হ'ব নোৱাৰিব। এই পৰিকল্পনাৰ উদ্দেশ্যে পৰিয়ালৰ অৰ্থ হৈছে স্বামী, পত্নী, ভাতৃ আৰু ভনী। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিচেণ্টলি কৈছিলে যে এইবাৰ তেওঁলোকে স্কিমখনত ঘৰৰ 2জন সদস্যকো একেলগে চিলেক্ট কৰিব বুলি কৈছিলে, মানে এপ্লাই কৰিব পাৰিব বুলি কৈছিলে। গতিকে অফিচিয়েল এডভাৰটাইজমেণ্ট আহিলেহে আমি গম পাম যে তেওঁলোকে এইটো এইবাৰ দিয়ে নে নিদিয়ে।
আবেদনকাৰী নিয়োগ বিনিময়ত বৈধ পঞ্জীয়ন থাকিব লাগিব। এতিয়া নিয়োগ বিনিময়ত বৈধ পঞ্জীয়ন মানে কি মই আপোনালোকক কৈ দিছোঁ। প্ৰয়োজনীয় নথিপত্ৰত এইখিনি কথা আমি এতিয়া আলোচনা কৰিম। প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব আপোনাক কৈ দিওঁ। নিম্নলিখিত যিকোনো পৰিচয় ঠিকনা প্ৰমাণপত্ৰ যেনে আধাৰ, ভোটাৰ ID আৰু ড্ৰাইভিং লাইচেঞ্চ এইকেইটাৰ ভিতৰত কোনোবা এটা আপোনালোকৰ থাকিব লাগিব। শিক্ষাগত অৰ্হতা প্ৰমাণ থাকিব লাগিব, যিটো আপুনি শিক্ষাগত অৰ্হতা দিছে তাৰ কাৰণে মাৰ্কশ্বিট, চাৰ্টিফিকেট এইখিনি আপোনাৰ তাত দিব লাগিব, তেতিয়াহে আপুনি হ'ব। ঠিক আছে, দিব লাগিব। সক্ৰিয় বেংক একাউণ্টৰ পাছবুকৰ প্ৰথম পৃষ্ঠাৰ যিটো ফটো আপোনালোকে তাত আপলোড কৰিব লাগিব। পেন কাৰ্ড আপোনাৰ থাকিব লাগিব। নিয়োগ বিনিময়ত পঞ্জীয়ন কাৰ্ড আপোনাৰ থাকিব লাগিব, অৰ্থাৎ এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব। যদি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। গতিকে যোগ্যতা আৰু নথিপত্ৰ এইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব। প্ৰথমে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া হ'ব, তাৰ পৰা আপোনালোকে যিখন ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰিব, মানে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপুনি এখন ফৰ্ম পাব, এখন ফিল আপ কৰিব লাগিব আৰু তাৰ পৰা বাকীখিনি কাম কৰিব লাগিব। প্ৰজেক্ট ৰিপৰ্ট বনাব লাগিব। গতিকে নথিপত্ৰত প্ৰজেক্ট ৰিপৰ্টো আহিব, কিন্তু প্ৰজেক্ট ৰিপৰ্টটো আপুনি পঞ্জীয়নৰ সময়ত দিব নালাগে। পিছত যেতিয়া আপোনালোকৰ প্ৰচেছখিনি কৰিব আকৌ তেতিয়া আপুনি প্ৰজেক্ট ৰিপৰ্ট তাত আপলোড কৰিব লাগিব। এতিয়া আহোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিত আবেদন কৰিলে কোনসকল লোকে 2 লাখ টকা লাভ কৰিব আৰু কোনসকল যুৱক যুৱতীয়ে 5 লাখ টকা লাভ কৰিব, এইটোক লৈ বহুতো কনফিউজন হৈ থাকে। গতিকে সেইটো আপোনালোকক ক্লিয়াৰ কৰি দিওঁ। যিসকল ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীয়ে মেট্ৰিক পাছ কৰিলে, অৰ্থাৎ যিসকল জেনেৰেল কাষ্টৰ হয় তেওঁলোকে মেট্ৰিক পাছ কৰিবই লাগিব। বাকী যিসকল ST, SC, OBC যিসকলৰ ধৰি লওক যিসকলে মেট্ৰিক পাছ কৰিলে বা ধৰি লওক তেওঁলোকে ক্লাছ 10লৈকে পঢ়া হ'লেও হ'ব, ITI, পলিটেকনিক, ডিপ্ল'মা বা এনি আদাৰ টেকনিকেল কৰ্চেছ, পষ্ট গ্ৰেজুৱেট কৰি থৈছে তেওঁলোকে যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, তেওঁলোকক 2 লাখ টকা প্ৰদান কৰিব। প্ৰথমে তেওঁলোকক 50,000কৈ তেওঁলোকক কিস্তি প্ৰদান কৰিব, তাৰ পৰা তেওঁলোকক আৰু 50,000কৈ কিস্তি প্ৰদান কৰিব। প্ৰথম যিটো 1 লাখ টকা লাভ কৰিব সেইটো আপোনালোকক চৰকাৰে ফ্ৰী দিব, মানে ছাবচিডি হিচাপে, সেইটো পইচা আপোনালোকে ঘূৰাই দিব নালাগে চৰকাৰক। কিন্তু বাকী যিটো 1 লাখ টকা আপুনি লাভ কৰিব সেইটো আপুনি ঘূৰাই দিব লাগিব, কিন্তু তাত আপুনি কোনো সুদ দিয়াৰ প্ৰয়োজন নাই। মানে 1 লাখ টকা ল'ব আৰু 1 লাখ টকা আপুনি ঘূৰাই দি দিলেই হয়, তাত কোনো ধৰণৰ আপুনি ইণ্টাৰেষ্ট দিয়াৰ প্ৰয়োজন নাই। এতিয়া আহোঁ কোনসকল লোকে 5 লাখ টকা লাভ কৰিব সেইটো কৈ দিওঁ। যিসকলে প্ৰফেশ্যনেল ডিগ্ৰী কৰ্চ কৰি থৈছে, যিসকলে প্ৰফেশ্যনেল ডিগ্ৰী হোল্ডাৰ হয়, যেনে ধৰি লওক ইঞ্জিনিয়াৰিং কৰি থৈছে, MBBS কৰি থৈছে, BDS কৰি থৈছে, ভেটাৰিনাৰী, ফিচাৰিজ, এগ্ৰিকালচাৰ, CA এটচেট্ৰা এনেকুৱা ধৰণৰ তেওঁলোকে প্ৰফেশ্যনেল ডিগ্ৰী কৰ্চ কৰি থৈছে, তেওঁলোকক 5 লাখ টকা প্ৰদান কৰিব। প্ৰথমে 1,25,000কৈ তেওঁলোকক 2.5 লাখ টকা প্ৰদান কৰিব, যিটো তেওঁলোকে ঘূৰাব নালাগে। বাকী আকৌ তেওঁলোকক 2.5 লাখ টকা প্ৰদান কৰিব, যিটো তেওঁলোকে ঘূৰাব লাগিব। অৰ্থাৎ টোটেল তেওঁলোকক 5 লাখ টকা প্ৰদান কৰিব। গতিকে আপোনালোকে গম পালে, যিসকলে পষ্ট গ্ৰেজুৱেট কৰি থৈছে, গ্ৰেজুৱেট হয়, বা যিসকলে ধৰি লওক মেট্ৰিক পাছ কৰি থৈছে, জেনেৰেল কাষ্টৰ কথা কৈছোঁ, যদি জেনেৰেল কাষ্টৰ নহয় তেওঁলোকে মেট্ৰিক পাছ নকৰিলেও হ'ব, ক্লাছ 10লৈকে পঢ়া হ'লেও হ'ব, আৰু জেনেৰেল কাষ্টৰ হ'লে মেট্ৰিক পাছ কৰা হ'ব লাগিব, ITI কৰি থৈছে, পলিটেকনিক কৰি থৈছে, তেওঁলোকক 2 লাখ টকা প্ৰদান কৰিব। যিসকলে প্ৰফেশ্যনেল কোৰ্চ কৰি থৈছে, প্ৰফেশ্যনেল ডিগ্ৰী হোল্ডাৰ হয়, তেওঁলোকক 5 লাখ টকা প্ৰদান কৰিব। গতিকে আপোনালোকে গম পালে যে 2 লাখ টকা এতিয়া কাক দিব আৰু 5 লাখ টকা এতিয়া কাক দিব। বহুতো লোকে এটা কুৱেশ্যন সুধি থাকে যে আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিত আবেদন কৰিলে চৰকাৰী চাকৰিত আবেদন কৰিব পাৰিম নে নোৱাৰিম। মই আপোনালোকক আবেদন কৰিব পাৰিব নে নোৱাৰে কথাটো কোৱাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ। চৰকাৰে এই আঁচনিখন আনিছে সেইসকল যুৱক যুৱতীৰ কাৰণে যিসকলে চাকৰি নকৰি নিজাববীয়াকৈ কিবা এটা কৰিব বিচাৰিছে। গতিকে আপুনি যদি এইটো ভাবে যে আমি চৰকাৰৰ পৰা 5 লাখ টকাটো ল'ম বা 2 লাখ টকাটো ল'ম, চাকৰিটো এপ্লাই কৰিম, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ এফালেও নহ'ব। আপুনি যিকোনো এটা বস্তু টাৰ্গেট কৰিব লাগিব জীৱনত। যদি আপুনি চাকৰিৰ কাৰণেও মাথা মাৰে, আপুনি চৰকাৰৰ পৰা পইচা লৈও যদি বেলেগ এটাত কিবা কৰিবলৈ যায়, তেনেকুৱা ক্ষেত্ৰত কি হয়, আপোনাৰ বেবেৰী বাং হৈ যাব। সেইকাৰণে আপোনালোকে চৰকাৰৰ পৰা যদি এই পইচাটো ল'ম ভাবিছে, এপ্লাই কৰিম ভাবিছে, যিকোনো ব্যৱসায়, যিকোনো কাম আপুনি যিটো কৰিম ভাবিছে সেইটো কেনেকৈ আৰু উন্নত মানৰ কৰিব পাৰিব সেইটোক লৈ আপুনি চিন্তা চৰ্চা কৰক। এপ্লাই কৰিব পাৰিব, তাত কোনো প্ৰব্লেম নাই, কিন্তু আপোনালোকে যদি 2 ভৰি 2 নাও হৈ থাকে, কাম আপোনাৰ এফালেও নহ'ব। বাকী আপোনালোকে আঁচনিখনত আবেদন কৰিলে চৰকাৰী চাকৰিত আবেদন কৰাত কোনো ধৰণৰ প্ৰব্লেম নহয়, আপুনি আবেদন কৰিব পাৰিব। যদি তেওঁলোকে কিবা নটিফিকেশ্যন আহিবলগীয়া হয় মুকলি কৰি দিয়ে তেতিয়া বেলেগ কথা। এতিয়া আমি 3টা ভুলৰ বিষয়ে আলোচনা কৰিম। এই 3টা ভুল আপুনি যদি কৰে তেনেহ'লে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিত আবেদন কৰাৰ পাছতো আপোনালোক ৰিজেক্ট হৈ যাব। যিমানে আপুনি যোগ্যৰ হওক আপোনাক ৰিজেক্ট কৰি দিব আৰু আপুনি 2 লাখ টকাও লাভ নকৰে, 5 লাখ টকাও লাভ নকৰে। এতিয়া সেই 3টা ভুল হৈছে আপোনালোকৰ নথিপত্ৰৰ ক্ষেত্ৰত। প্ৰথমটো ভুল হৈছে, বহুতো যুৱক যুৱতীয়ে বা বহুতো লোকে মোক মেছেজ কৰি কৈছে যে তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আছে, কিন্তু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড থাকিলেই নহ'ব। বহুতে কি কৰিছে 2022-21তে এক্সচেঞ্জ কাৰ্ড বনাই থৈ দিছে, সেইটো অলৰেডি তেওঁলোকৰ এক্সপায়াৰ হৈ গ'ল। গতিকে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো যদি এক্সপায়াৰ হৈছে তেনেহ'লে আপোনালোকে সেইটো তাত ইয়াত দিলে নহ'ব। আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো কেতিয়া বনোৱা হয়, ৰিনিউৱেল ডেট কেতিয়া আছিলে সেইটো চাওক।
এক্সপায়াৰ যদি হৈ গৈছে নতুনকৈ বনাব লাগিব আৰু যদি ৰিনিউৱেল কৰিবলৈ আছে ৰিনিউৱেল কৰিব লাগিব যদি আপোনালোকে দুইটা কাম আমাৰ থ্ৰুদি কৰিব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰক তাতে মই ডিটেইলছ দি থোৱা আছে আমাৰ লগত যোগাযোগ কৰিব পাৰিব বা ডাইৰেক্টলি হোৱাটছআপ নম্বৰটো যোগাযোগ কৰিব পাৰে আমাক আমি এক্সচেঞ্জ কাৰ্ড নতুনো আপোনাক বনাই দিম আৰু যদি ৰিনিউৱেল কৰিবলগীয়া আছে ৰিনিউৱেলো কৰি দিম গতিকে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো প্ৰথমে চেক কৰক যে কেতিয়া বনোৱা 2022-21 যদি বনোৱা হয় আৰু এতিয়ালৈকে যদি ৰিনিউৱেল নকৰিলে সেইটো এক্সচেঞ্জ কাৰ্ড আপোনাৰ অলমষ্ট এক্সপায়াৰ হৈ গৈছে আপুনি নতুন বনাবই লাগিব গতিকে এক্সচেঞ্জ কাৰ্ডটো প্ৰথমে শুদ্ধ হৈ আছে নে নাই সেইটো আপুনি চেক কৰক তাৰ পৰা হৈছে আপোনালোকৰ যিটো বেংক একাউণ্ট সেইটো খেলি মেলি আপোনালোকে নিদিব বহুতে বেংক একাউণ্টৰ IFSC কোড ভুলকৈ দি দিয়ে বহুতে বেংক একাউণ্টৰ একাউণ্ট নম্বৰ ভুলকৈ দি দিয়ে যদি আপুনি সেইসমূহ ভুল কৰে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে পইচা লাভ নকৰিব শেষৰটো ভুল আপোনালোকে কৰিলে এই আঁচনিখনত আপোনালোকে পইচা পোৱাৰ চান্সে নাথাকে সেইটো হৈছে প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে ভালদৰে বনাব লাগিব যে আপুনি চৰকাৰৰ পৰা যে পইচাটো লাভ কৰিব ইমান হেভি এমাউণ্ট এটা যে চৰকাৰে আপোনাক দিব এইটো আপুনি ক'ত ইউজ কৰিব কিমান ইউজ কৰিব কোনবিলাক বস্তুত ইউজ কৰিব সেইটো আপুনি এটা প্ৰজেক্ট ফাইল বনাব লাগিব সম্পূৰ্ণ ডিটেইলত বস্তুখিনি লিখিব লাগিব তাৰ পৰা সেইটো জমা কৰিব লাগিব মানে ছাবমিট কৰিব লাগিব তেওঁলোকে যেতিয়া আপোনাৰ ইণ্টাৰভিউ ল'ব প্ৰচেছ কৰিব সেইবিলাক বস্তু চাব তাৰ পৰাহে আপুনি যোগ্য হয় নে নহয় বিবেচিত কৰিব যদি আপুনি প্ৰজেক্ট ৰিপৰ্টটো ভালকৈ নবনায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি আঁচনিখনৰ কাৰণে যোগ্য হ'লেও আপুনি কিন্তু পইচাটো লাভ নকৰিব গতিকে এই তিনিটা ভুল আপুনি নকৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত সকলোবিলাক ডিটেইলছ ভালদৰে দিব ভাল পত্ৰবিলাক আপলোড কৰিব আৰু পিছলৈ যেতিয়া আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্ট বনোৱা সময় আহিব কেনেকৈ প্ৰজেক্ট ৰিপৰ্ট বনাব লাগে ইউটিউবতো ভিডিঅ' পাই যাব বা অভিজ্ঞ ব্যক্তি যোৱাবাৰ যিসকলে পইচা পালে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে বা ময়ো আপোনালোকৰ কাৰণে ভিডিঅ' বাৰ লৈ আনিম কেনেকৈ বনাব লাগে কি কৰিব লাগে মই আপোনালোকক কৈ দিম গতিকে আপুনি ভালদৰে এই বস্তুখিনিত এপ্লাই কৰিব তেতিয়াহে আপুনি চৰকাৰৰ পৰাই পইচাটো লাভ কৰিব গতিকে এইকেইটা আছিলে এতিয়া আপোনালোকক দিবলগীয়া ইনফৰ্মেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে এতিয়া আপোনালোকৰ স্ক্ৰীণত আৰু এটা ভিডিঅ' ওলাই আছে এইটো ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হয় মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ